নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাস 7 গণিত কিতাপখনত থকা যি এক্সাৰসাইজ 11.3 দিয়া আছে তাৰে প্ৰশ্নকিটা আজি আমি সমাধান কৰিম। সো এক নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিশত চাই লোৱা। রাইট দ্য কারেক্ট আনসার ফ্রম দ্য গিভেন অপশন। 1 number question, the area of the circle of radius 10.5 cm will be আৰু অসমীয়াত কি কৈছে শুদ্ধ উত্তৰটো লিখা। 1 number question, 10.5 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি হ'ব। সো এই প্ৰশ্নটোৰ বাবে ইয়াত 4টা অপচন দিয়া আছে। এই 4টা অপচনৰ পৰা কোনটো শুদ্ধ সেইটো আমাক উলিয়াব দিছে। এতিয়া সব প্ৰশ্নটোত কি কৈছে যে 10.5 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি হ'ব। যেতিয়া আমাক বৃত্তৰ কালি উলিয়াব দিয়ে তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ চোৱা পেজ নম্বৰ 93 ইয়াত চোৱা কি দিয়া আছে বৃত্তৰ এটাৰ কালি। অর্থাৎ যেতিয়া আমাক এটা বৃত্তৰ কালি উলিয়াব দিব তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। বৃত্ত এটাৰ কালিৰ যোনটো সূত্ৰ সেইটো হৈছে পাই r স্কয়াৰ। ইয়াত কৈছে অৰ্ধবৃত্ত এটাৰ কালি, অৰ্ধমান হৈছে আধা, অৰ্থাৎ আধা বৃত্তৰ যেতিয়া আমাক কালি উলিয়াব দিয়ে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব 2/1 পাই r স্কয়াৰ। এই সূত্ৰ দুইটা তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া চোৱা আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে কালি মানে কি বা ব্যাসাৰ্ধ মানে কি সেইখিনি আমি প্ৰথমে বুজি লওঁ। সেইবাবে আমি প্ৰথমে ইয়াত কম্পাছডালৰ সহায়ত প্ৰথমে ইয়াত চোৱা মই এটা ইয়াত বৃত্ত অংকন কৰি লৈছো। ইয়াত এটা বৃত্ত অংকন কৰি লৈছো। এতিয়া চোৱা এই বৃত্তৰ কম্পাছডাল যে ইয়াত যে বহিছে ইয়াক কি বুলি কোৱা হ'ব বৃত্তৰ কেন্দ্ৰ বুলি কোৱা হয়। বৃত্তৰ কেন্দ্ৰ। যেতিয়া বৃত্তৰ কেন্দ্ৰৰ মাজেদি এডাল ৰেখা পাৰ হৈ যাব তেতিয়া তাক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয়। অৰ্থাৎ চোৱা ইয়াত বৃত্তৰ কেন্দ্ৰৰ মাজেদি কি হৈছে গৈ এডাল ৰেখা পাৰ হৈ গৈছে আৰু এই ৰেখাডালক কি বুলি কোৱা হ'ব এই ৰেখাডালক কোৱা হ'ব ব্যাস। ব্যাস বুলি কোৱা হয়। আৰু এই ব্যাসৰ এই বৃত্তৰ কেন্দ্ৰৰ পৰা ইয়াৰ যোগটোক ব্যাসাৰ্ধ বুলি কোৱা হয়। অৰ্থাৎ ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয়। আকৌ ইয়াৰ পৰা ইয়াক কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ বুলি কোৱা হ'ব। অৰ্থাৎ বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেদি যেতিয়া এডাল ৰেখা পাৰ হৈ যাব তেতিয়া তাক ব্যাস বুলি কোৱা হয় আৰু ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয়। অৰ্থাৎ চোৱা ইয়াত আমাৰ কেইডাল ব্যাসাৰ্ধ আছে এডাল দুডাল ব্যাসাৰ্ধ লগ লাগি কি হৈ গ'ল আমাৰ ব্যাস হৈ গ'ল হয়নে। ব্যাসক ইংৰাজীত কোৱা হয় ডাইমিটাৰ DIMETER মিটাৰ আৰু ব্যাসাৰ্ধটো ইংলিছত কোৱা হয় ৰেডিয়াছ RADIUS ৰেডিয়াছ বুলি কোৱা হয়। আৰু কালি কাক কোৱা হয় এতিয়া চোৱা আমি যে ইয়াত যে এটা যে বৃত্ত অংকন কৰিলো বৃত্তয়ে যিমানখিনি ঠাই আগুৰিছে তাক কি বুলি কোৱা হয় কালি বুলি কোৱা হয়। অৰ্থাৎ চোৱা এই বৃত্তটো যিমানখিনি ঠাই এই যে ভিতৰৰ যে ঠাইখিনি যে আগুৰিছে ইয়াকে কি বুলি কোৱা হয় কালি বুলি কোৱা হয় কালি। আৰু যাক ইংলিছত কোৱা হয় এৰিয়া। এতিয়া চোৱা আমাৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে যে ইয়াত চোৱা কি দি আছে ব্যাসাৰ্ধ দি আছে। যেতিয়া আমাক বৃত্ত এটাৰ কালি উলিয়াব দিব তেতিয়া আমি সদায় ব্যাসাৰ্ধটো লৈহে কি কৰিব লাগিব আমি ইয়াৰ কালিটো উলিয়াব লাগিব। যেহেতু চোৱা ইয়াত ব্যাসাৰ্ধটো দিয়া আছে সেইবাবে আমাৰ একো প্ৰব্লেম নাই। সো 1 নম্বৰৰ 1ৰ সলিউশন। সো আমাৰ ইয়াত কি দি আছে ব্যাসাৰ্ধটো দি আছে কিমান 10.5 হয়নে। অৰ্থাৎ আমাৰ ইয়াত দিয়া আছে ব্যাসাৰ্ধ আৰু যাক ইংলিছত কোৱা হয় ৰেডিয়াছটোক আমি r হিচাপে ধৰি ল'ব পাৰি। ব্যাসাৰ্ধ কিমান দি আছে 10.5 সেন্টিমিটাৰ। এতিয়া আমি এটা কথা জানো যে বৃত্তৰ কালি যেহেতু আমাক চোৱা প্ৰশ্নটো কি কৈছে বৃত্তৰ কালি উলিয়াব লাগে হয়নে। সেইবাবে আমি জানো যে বৃত্তৰ কালিৰ এটা সূত্ৰ আছে বৃত্তৰ কালি সমান সূত্ৰটো চোৱা আমাৰ কিতাপত পাইছিলো আমি অলপ আগত। বৃত্ত এটাৰ কালিৰ সূত্ৰটো কি আছে পাই r স্কয়াৰ। সেইবাবে ইয়াত লিখিবা পাই r স্কয়াৰ। এতিয়া এই পাইৰ মানটো চোৱা আমাৰ কিতাপত দিয়া আছে পাইৰ মানটো চোৱা কিমান দিয়া আছে 7/22 দিয়া আছে হয়নে। সেইবাবে আমি ইয়াত 7/22 লিখিম পূৰণ r স্কয়াৰ মানে r মান হৈছে ব্যাসাৰ্ধটো কিমান দিয়া আছে 10.5 স্কয়াৰ। এতিয়া 7/22 লিখি লোৱা পূৰণ 10.5 কেইবাৰ লিখিব লাগিব যেহেতু ইয়াত 2 আছে দুবাৰ লিখিব লাগিব 10.5 পূৰণ 10.5। এতিয়া আমি এই 10.5 আৰু 10.5 দুবাৰ পূৰণ কৰিব লাগিব 10.5 এই যোনকেইটা দশমিক আছে সেই দশমিক কেইটা আমি পাছত বহাম আগতে পূৰণ কৰি লোৱা
5 5 গুণ 25, 25 5 হাতত আছে 2, 5 শূন্য 0, 2 2টো লিখি দিয়া, 5 1 গুণ 5। তাৰপিছত 0 লগত 5টো পূৰণ কৰিলে 0 0 0 0 1 0 0। তাৰপিছত 5 1 গুণ 5, 1 0 0 1 1 গুণ 1। এতিয়া যোগ কৰা 5 2 5 5 10 0 হাতত আছে 1 0 0 আৰু 1 1টো বহাই দিয়া, 1 1টো লিখি দিয়া। এতিয়া যেহেতু ইয়াত এটা ঘৰ আগত দশমিক আছিল আৰু ইয়াৰো এটা ঘৰ আগত দশমিক আছিল, সেইবাবে আমি দুটা ঘৰ আগত দশমিক লিখিম। অৰ্থাৎ আমি কিমান পালো? 22 পূৰণ 110.25 আৰু তলত কিমান আছে 7। এতিয়া এইটোৰ লগত কি কৰা? 22টো পূৰণ কৰা। ইয়াৰ লগত 22টো পূৰণ কৰা। এই যোনটো দশমিক আছে দশমিকটো আমি পাছত লিখিম। 5 2 10 10 0 হাতত আছে 1 2 2 4 আৰু 1 5 2 0 0 2 1 গুণ 2 2 1 গুণ 2। তাৰপিছত 5 2 10 10 0 হাতত আছে 1 2 2 4 আৰু 1 5 2 0 0 2 1 গুণ 2 2 1 গুণ 2 0 5 5 2 2 2 4 2 2। যেহেতু ইয়াত দুটা ঘৰ আগত দশমিক আছিল, সেইবাবে আমি ইয়াত দুটা ঘৰ আগত কি কৰিম? দশমিকটো লিখিম। এতিয়া চোৱা ইয়াত কিমান পালো আমি? 2 4 2 5.50 আৰু যেহেতু তলত 7 আছে 7টো লিখি দিয়া। এতিয়া 7টো দি ওপৰৰ সংখ্যাটো কি কৰা? হৰণ কৰা। 2 4 2 5.50 7 দি হৰণ কৰা। এতিয়া 7 24ত কেইবাৰ যাব? 3 বাৰ। 7 3 গুণ 21। শূন্যটো তলত নমাই দিয়া, 5টো তলত নমাই দিয়া, দশমিকটো তলত নমাই দিয়া, 5টো তলত নমাই দিয়া, 2টো তলত নমাই দিয়া। 4ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব? 3। 2ৰ পৰা 2 গ'লে 0, এইটো লিখাৰ দৰকাৰ নাই। এতিয়া চোৱা 7 32ত কেইবাৰ যাব? 7 32ত যাব 4 বাৰ। 4 7 গুণ 28। শূন্যটো তলত নমাই দিয়া, 5টো তলত নমাই দিয়া, দশমিকটো তলত নমাই দিয়া, এই 5টো তলত নমাই দিয়া। 2ৰ পৰা চোৱা 8টো বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা। কিমান হ'ব ইয়াত? 12। 12ৰ পৰা 8 গ'লে 4। যেহেতু ইয়াত 3 আছিলে, 1 এটা গুচি গ'ল, ইয়াত আছে 2। 2ৰ পৰা 2 গ'লে 0, এইটো লিখিব নালাগে। এতিয়া 7 45ত কেইবাৰ যাব? 7 6 গুণ কিমান হয়? 42। 7 6 গুণ 42। শূন্যটো তলত নমাই দিয়া, 5টো তলত নমাই দিয়া, দশমিকটো তলত নমাই দিয়া, আৰু 5ৰ পৰা 2টো গ'লে কিমান থাকিব? 3। 4ৰ পৰা 4 গ'লে 0, এইটো লিখিব নালাগে। এতিয়া চোৱা এই 7 3ত নাযায়। এতিয়া চোৱা এই 3 আৰু 5 কিমান হ'ল? 35। আৰু যেহেতু ইয়াত দশমিক আছে, সেইকাৰণে ইয়াত দশমিকটো লিখি লোৱা। এতিয়া 7 35ত কেইবাৰ যাব? 5 বাৰ। 5 7 গুণ 35। আৰু যেহেতু ইয়াত 0 আছে, 0টো পিছফালে লিখি দিয়া আৰু এটা 0 ইয়াত লিখি দিয়া। অৰ্থাৎ আমি কিমান পালো? 346.50 ইয়াত হ'ব বৰ্গ চেণ্টিমিটাৰ। এতিয়া চোৱা এই অপশ্যনটো ক'ত আছে? কোনটো অপশ্যনত আছে চোৱাচোন। 346.50 346.5। যেহেতু আমি 1 নম্বৰ অপশ্যনটো দেখিবলৈ পাইছো 346টো, ইয়াত আছে 340, এইটো নহ'বগৈ। ইয়াত আছে 34.65, এইটো নহ'বগৈ। ইয়াত আছে 34.05, এইটোও নহ'ব। তাৰ মানে আমাৰ 1 নম্বৰৰ অপশ্যনটো শুদ্ধ উত্তৰটো হ'বগৈ এ নম্বৰ। তোমালোকে এই এ নম্বৰটো শুদ্ধ হ'ব। এই এ নম্বৰটো তোমালোকে শুদ্ধ চিন দি ল'বা। আৰু ইংলিছতো তোমালোকে কি কৰিবা? ইয়াত এ নম্বৰ অপশ্যনটোত শুদ্ধ চিন দি ল'বা। এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা। দ্য ৰেডিয়াছ অফ এ চাৰ্কুলাৰ পেপাৰ অফ এৰিয়া 616 স্কুৱাৰ চেণ্টিমিটাৰ ইজ, আৰু চোৱা অসমীয়াত কি কৈছে? বৃত্তাকৃতিৰ কাগজ এখনৰ কালি 616 বৰ্গ চেণ্টিমিটাৰ হ'লে কাগজখনৰ ব্যাসাৰ্ধ হ'ব। চোৱা আমাৰ ইয়াত কি দিয়া আছে? বৃত্তৰ কালি দিয়া আছে, আমি ব্যাসাৰ্ধটো উলিয়াব লাগিব। 2 নম্বৰৰ সলিউশ্যন। চোৱা কেনেধৰণে কৰিম? আমি এটা কথা জানো যে বৃত্তৰ কালি সমান সমান সূত্ৰটো কি আছিল? পাই r স্কুৱাৰ। যেহেতু আমাৰ ইয়াত কি দিয়া আছে? বৃত্তৰ কালিটো দিয়া আছে। বৃত্তৰ কালিৰ তলত তোমালোকে 616 লিখি দিয়া। সমান সমান পাইৰ মানটো কিমান আছে? 7/22 পূৰণ r স্কুৱাৰ মান হৈছে ব্যাসাৰ্ধ। যেহেতু আমাক ব্যাসাৰ্ধটো উলিয়াব দিছে, সেইবাবে r স্কুৱাৰত তোমালোকে r স্কুৱাৰ লিখি দিয়া। এতিয়া চোৱা এই যে 616 আছে, ইয়াৰ তলত এটা 1 আছে বুলি ভাবি লোৱা। এতিয়া আমি ইয়াক কোণাকুণীয়াকৈ পূৰণ কৰিব পাৰি। কোণাকুণীয়াকৈ পূৰণ কৰা। এতিয়া কি কৰা? এই যোনটো কি আছে 616 লগত 7টো পূৰণ কৰা। 616 পূৰণ 7 সমান সমান এই 22ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব? 22 হ'বগৈ। পূৰণ এই r স্কুৱাৰৰ r স্কুৱাৰ লিখি দিয়া। এতিয়া আমি 616 পূৰণ 7টো লিখিলো, আৰু এই 22টো সমান সমানৰ ইটো চাইডে আহিলে কি হৈ যাবগৈ? পূৰণ হৈ থকা সংখ্যাটো সমান সমানৰ ইটো চাইডে আহিলে কি হৈ যায়? হৰণ হৈ যায়। আৰু ইয়াত r স্কুৱাৰৰ r স্কুৱাৰ লিখি দিয়া। এতিয়া আমি এই 22টোক 11ৰে কাটিব পাৰি। 11ৰে 22টো কাটিলে কেইবাৰ যাব? 2 বাৰ। আৰু আমি 616টোক 11ৰে কাটিব পাৰি।
616টোক 11ৰে হৰণ কৰি চোৱাচোন কিমান বাৰ যায় 11 61ত কেইবাৰ যাব 5 বাৰ 5 11 কিমান 55 6টো তলত নমাই দিয়া 1ৰ পৰা 5টো নাযায় ইয়াৰ পৰা 1 এটা ধাৰ কৰা কিমান হ'ব 11 11ৰ পৰা 5টো গ'লে কিমান থাকিব 11ৰ পৰা 5 গ'লে 6 থাকিব এতিয়া 11 66ত কেইবাৰ যাব 6 বাৰ 11 6 গুণ 66 অৰ্থাৎ 6 কিমান পালো আমি 56 এতিয়া আমি এই 2 দি 56 টো কাটিব পাৰি 2 দি 56 টো কাটিলে কেইবাৰ যাব 28 বাৰ যাব এতিয়া এই 28 এর লগত 7 টো পূরণ কৰা 28 পূরণ 7 সমান সমান r স্কয়ার এতিয়া এই 28 এর লগত 7 টো পূরণ কৰি চোৱাচোন 28 এর লগত 7 পূরণ কৰা 7 8 56 56 6 হাতত আছে 5 7 2 14 14 আৰু 5 কিমান 19 অৰ্থাৎ 6 কিমান পালো 196 সমান সমান r স্কয়ার এতিয়া এই 196 টো আমি 14 ৰে পূৰণ কৰিব পাৰি 14 লগত 14 পূৰণ কৰা 4 4 গুণ 16 16 হাতত আছে 1 4 1 গুণ 4 আৰু 1 5 তাৰ পিছত 4 1 গুণ 4 1 1 গুণ 1 6 4 5 9 1 অৰ্থাৎ 6 কিমান পালো 196 অৰ্থাৎ যেতিয়া আমি 14 পূৰণ 14 কৰিম 14 লগত 14 পূৰণ কৰিম তেতিয়া কিমান পাম 196 সমান সমান r স্কয়ার এতিয়া 6 ইয়াত আমি 14 কেইটা পালো 14 পালো আমি দুইটা সমান সমান r স্কয়ার আৰু r স্কয়ার লিখা এতিয়া চোৱা ওপৰত এই দুটো লগত এই দুটো কাটিব পাৰি এতিয়া চোৱা r সমান সমান কিমান থাকিল 14 এতিয়া চোৱাচোন 14 টো ক'ত আছে 14 টো কোনটোত আছে চোৱাচোন এ অপচনটোত নাই বিত নাই সি অপচনটো হয়নে যেহেতু সি অপচনটো 14 আছে সেই কাৰণে আমাৰ 2 নম্বৰ উত্তৰটো হ'ব সি অপচনটো তোমালোকে শুদ্ধ চিন দি লবা ইয়াৰো কি কৰিবা তোমালোকে ইয়াত সি অপচনটো শুদ্ধ চিন দি লবা এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw the circles with following radius and the area of the circles take pi 22/7 আৰু চোৱা অসমীয়াত কি কৈছে তলত দিয়া ব্যাসাৰ্ধ ব্যৱহাৰ কৰি বৃত্তবোৰ অঙ্কন কৰি কালি নিৰ্ণয় কৰা পাইৰ মানটো দিয়া আছে 7/22 লবা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম তলত দিয়া ব্যাসাৰ্ধ এইখিনি ব্যাসাৰ্ধ দিয়া আছে আকৌ আমাক কৈছে যে বৃত্ত অঙ্কন কৰা নাম্বাৰ 2 এ নম্বৰৰ সলিউশন চোৱা কি দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে সেইভাবে তোমালোকে ইয়াত লিখিবা ব্যাসাৰ্ধ বুলি ব্যাসাৰ্ধ সমান সমান কিমান দিয়া আছে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহলে লিখিবা ৰেডিয়াস সমান সমান 5 সেন্টিমিটাৰ যেহেতু আমাক বৃত্ত অঙ্কন কৰিব দিছে সেইভাবে তোমালোকে এইদৰে স্কেল পাত লৈ লবা স্কেল পাত লৈ তোমালোকে এইদৰে কম্পাছৰ সহায়ত স্কেল পাতৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এইদৰে তোমালোকে যোগ লৈ লবা যোগ লৈ পেলাই তোমালোকে এইদৰে ধুনিয়াকে এইদৰে তোমালোকে কি কৰিবা এটা বৃত্ত অঙ্কন কৰি দিবা এইদৰে তোমালোকে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ তোমালোকে কি কৰিবা এটা বৃত্ত অঙ্কন কৰি দিবা আৰু সাইডত তোমালোকে এইদৰে এডাল ব্যাসাৰ্ধ অঙ্কন কৰি দিবা আৰু এই ব্যাসাৰ্ধৰ যোগটো চোৱাচোন তোমালোকে স্কেল পাতৰ সহায়ত জুকি চাব পাৰা কিমান সো ইয়াৰ পৰা ইয়াৰ যোগটো চোৱা কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হয় নে 5 সেন্টিমিটাৰ আৰু ইয়াত লিখি দিবা যে 5 সেন্টিমিটাৰ এতিয়া চোৱা আমি ইয়াৰ কালি উলিয়াবলে আমি ইয়াত প্ৰথমে লিখি লম যে বৃত্তৰ কালি সমান সমান সূত্ৰটো কি আছিল পাই r স্কয়াৰ এতিয়া এই পাইৰ মানটো কিমান লব দিছে আমাক চোৱা 7/22 লব দিছে হয়নে সেইভাবে ইয়াত লিখিবা 7/22 পূৰণ r স্কয়াৰ r মান হৈছে ব্যাসাৰ্ধ চোৱা ব্যাসাৰ্ধ কিমান দি আছে 5 স্কয়াৰ হয়নে সেইভাবে ইয়াত লিখিবা 5 স্কয়াৰ এতিয়া লিখিলোৱা 7/22 পূৰণ 5 টো আমি কেইবাৰ লিখিব লাগিব দুবাৰ 5 পূৰণ 5 এতিয়া এই 22 ৰ 22 লিখা পূৰণ 5 ৰ লগত 5 টো পূৰণ কৰা 5 5 গুণ কিমান হ'ব 25 আৰু তলৰ 7 ৰ 7 লিখিলোৱা এতিয়া এই 25 ৰ লগত 22 টো পূৰণ কৰা 25 ৰ লগত 22 পূৰণ কৰি চোৱা কিমান হ'বগৈ 5 2 10 10 শূন্য হাত আছে 1 2 2 4 আৰু 1 5 এটা কৰি এই দিয়া 5 2 10 10 শূন্য হাত আছে 1 2 2 4 আৰু 1 কিমান 5 অৰ্থাৎ চোৱা কিমান পালো 0 5 আৰু 0 যোগ কৰিলে 5 5 ৰ 5 অৰ্থাৎ কিমান পালো 550 ওপৰত লিখা 550 আৰু তলত 7 লিখা এতিয়া এই 7 দি 550 টো কি কৰা হৰণ কৰা 7 দি প্লাই তোমালোকে 550 টো হৰণ কৰা এতিয়া এই 7 55 ত কেবাৰ যাব 7 7 গুণ 49 7 7 গুণ কিমান হ'ব 49 0 টো তলত নমাই দিয়া 5 ৰ পৰা আমি 9 টো বিয়োগ কৰিব নোৱাৰি
সেইকাৰণে আগৰ পৰা কি কৰে 1 এটা ধাৰ কৰা ইয়াত কিমান হ'ব 15 15 পৰা 9 গ'লে কিমান হ'বগৈ 6 হয়নে আৰু যেহেতু ইয়াত 5 আছিলে 1 এটা গুচি গ'ল ইয়াত আছে 4 4 পৰা 4 গ'লে 0 এইটো লিখিব নালাগে এতিয়া চোৱা 763 কেইবাৰ যাব 7 8 গুণ 56 হয়নে 7 8 গুণ কিমান হ'বগৈ 56 এতিয়া 0 পৰা 6 বিয়োগ কৰিব নোৱাৰি সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰা কিমান হ'ব 10 10 পৰা 6 গ'লে কিমান থাকিব 4 আৰু ইয়াত আছে 5 5 পৰা 5 গ'লে 0 0টো লিখিব নালাগে এতিয়া চোৱা 7 4ত নাযায় সেইকাৰণে ইয়াত কি আহিব এটা দশমিক আহিব ইয়াত দশমিক আহিলে ইয়াৰ লগত এটা কি আহিব 0 এতিয়া চোৱা 7 40ত কেইবাৰ যাব 7 5 গুণ কিমান হ'বগৈ 35 7 5 গুণ 35 40ৰ পৰা 35 গ'লে কিমান থাকিব 5 যেহেতু ইয়াত দশমিক আছে সেইকাৰণে ইয়াৰ লগত এটা কি কৰা 0 দিয়া এতিয়া 750ত কেইবাৰ যাব 7 বাৰ হয়নে 7 7 গুণ কিমান 49 50ৰ পৰা 49 গ'লে কিমান থাকিব 1 যেহেতু ইয়াত দশমিক আছে সেইকাৰণে ইয়াৰ লগত কি আহিব এটা 0 এতিয়া 7 10ত কেইবাৰ যাব এবাৰ 7 1 গুণ 7 10 পৰা 7 গ'লে কিমান থাকিব 3 অৰ্থাৎ আমি কিমান পালো উত্তৰটো 78.57 হয়নে ইয়াত লিখিবা তোমালোকে 57 বৰ্গ সেন্টিমিটাৰ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা সেন্টিমিটাৰ স্কয়াৰ বুলি ইয়াৰ পাছত চোৱা বি নাম্বাৰটো কেনেধৰণে কৰিবা বি নাম্বাৰৰ সলিউশন সো আমাৰ ইয়াত কি দিয়া আছে যেহেতু ব্যাসাৰ্ধটো দিয়া আছে সেইভাবে তোমালোকে ইয়াত লিখিবা ব্যাসাৰ্ধ সমান সমান কিমান দিয়া আছে 4.6 সেন্টিমিটাৰ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ৰেডিয়াস সমান সমান 4.6 সেন্টিমিটাৰ যেহেতু সো আমাক কৈছে বৃত্ত অঙ্কন কৰিবলৈ সেইভাবে আমি স্কেল পাত আৰু কম্পাছডালৰ সহায়ত 4.6 সেন্টিমিটাৰৰ স্কেল পাতৰ পৰা আমি যোগটো লম সো 4.6 সেন্টিমিটাৰ ক'ত আছে ইয়াত আছে 4 সেন্টিমিটাৰ আৰু 6 মিলিমিটাৰ ল'ব লাগিব 4.6 টো যেহেতু ইয়াত আছে সেইভাবে তোমালোকে এইদৰে কম্পাছৰ সহায়ত স্কেলৰ পৰা যোগটো লৈ ল'বা যোগটো লৈ আমি এতিয়া এটা বৃত্ত অঙ্কন কৰিম এইদৰে তোমালোকে এটা বৃত্ত অঙ্কন কৰি ল'বা এইদৰে তোমালোকে এটা বৃত্ত অঙ্কন কৰি ল'বা এইদৰে তোমালোকে এটা বৃত্ত অঙ্কন কৰি ল'বা যেহেতু আমাক বৃত্তটো অঙ্কন কৰিব দিছে সেইভাবে তোমালোকে এইদৰে বৃত্ত অঙ্কন কৰি ল'বা আৰু স্কেলৰ সহায়ত ইয়াত এডাল ব্যাসাৰ্ধ অঙ্কন কৰি দিবা আৰু ইয়াৰ যোগটো কিমান 4.6 সেন্টিমিটাৰ এতিয়া সো আমাক কি কৈছে যে তলত দিয়া ব্যাসাৰ্ধ ব্যৱহাৰ কৰি বৃত্তবোৰ অঙ্কন কৰি কালি নিৰ্ণয় কৰা যেহেতু আমাক কালি উলিয়াব দিছে সেইভাবে ইয়াত লিখিবা বৃত্তৰ কালি সমান সমান বৃত্তৰ কালিৰ এটা সূত্ৰ দিছিল সোৱা কি আছিল বৃত্তৰ কালিৰ সূত্ৰটো আছিল পাই r স্কয়াৰ সেইভাবে তোমালোকে ইয়াত লিখিবা পাই r স্কয়াৰ এতিয়া সমান সমান লিখা আৰু পাইৰ মানটো সোৱা আমাৰ ইয়াত দিয়া আছিল কিমান 7/22 সেইভাবে ইয়াত লিখা 7/22 পূৰণ r মান হৈছে ব্যাসাৰ্ধটো সোৱা কিমান দিয়া আছে 4.6 স্কয়াৰ সমান লিখা 7/22 7/22 টো লিখি লোৱা পূৰণ লিখা আৰু এই 4.6 টো আমি কেবাৰ লিখিম যেহেতু ওপৰত 2 আছে দুবাৰ লিখিম 4.6 পূৰণ 4.6 এতিয়া এই 4.6 ৰ লগত 4.6 টো পূৰণ কৰি চোৱাচোন 4646 এই যোনকেইটা দশমিক আছে দশমিককেইটা আমি পাছত লিখিম প্ৰথমে তোমালোকে পূৰণ কৰি লোৱা 6 6 গুণ 36 36 6 হাতত আছে 3 4 6 গুণ 24 24 আৰু 3 27 তাৰ পিছত 4 6 গুণ 24 24 ৰ 4 হাতত আছে 2 4 4 গুণ 16 16 আৰু 2 কিমান 18 এতিয়া যোগ কৰা 6 হাতে 4 11 ৰ 1 হাতত আছে 1 হাতে 2 10 আৰু 1 11 11 ৰ 1 হাতত আছে 1 1 1 2 আৰু যেহেতু সোৱা ইয়াত এটা গড় আগত দশমিক আকৌ ইয়াৰো এটা গড় আগত দশমিক আছে সেইভাবে আমি ইয়াত দুটা গড় আগত দশমিক লিখিব লাগিব অৰ্থাৎ সোৱা কিমান পালো 21.16 22/7 পূৰণ কিমান পালো ইয়াত 21.16 21.16 এতিয়া এই 22 ৰ লগত 21.16 টো পূৰণ কৰা 21 6 22 ইয়াত যে দশমিকটো আছে এই দশমিকটো আমি পাছত লিখিম প্ৰথমে তোমালোকে পূৰণ কৰি লোৱা 6 2 গুণ 12 12 ৰ 2 হাতত আছে 1 2 1 গুণ 2 আৰু 1 3 2 1 গুণ 2 2 2 গুণ 4 6 2 গুণ 12 12 ৰ 2 হাতত আছে 1 2 1 গুণ 2 আৰু 1 3 2 1 গুণ 2 2 2 গুণ 4 এতিয়া যোগ কৰা 2 3 2 5
3 2 5 4 2 6 4 4 যেহেতু 6 ইয়াত কি আছিল দুটা ঘৰ আগত কি আছিল দশমিক আছিল সেইবাবে আমি ইয়াত দুটা ঘৰ আগত কি লিখিম দশমিক লিখিম অৰ্থাৎ 6 কিমান পালো আমি 4 6 5 দশমিক 52 52 আৰু তলত কিমান আছে 7 ৰ 7 লিখা এতিয়া এই 7 দি ওপৰৰ সংখ্যাটো হৰণ কৰা 4 6 5 দশমিক 52 সংখ্যাটো কি কৰা 7 দি হৰণ কৰা এতিয়া এই 7 46 ত কেবাৰ যাব 6 7 গুণ 42 অৰ্থাৎ 6 বাৰ যাব 6 7 গুণ 42 2 টো তলত নমাই দিয়া 5 টো তলত নমাই দিয়া দশমিকটো তলত নমাই দিয়া 5 টো তলত নমাই দিয়া 6 ৰ পৰা 2 টো গলে কিমান থাকিব 6 ৰ পৰা 2 গলে 4 থাকিব এতিয়া এই 7 45 ত কেবাৰ যাব 7 45 ত যাব 6 বাৰ 6 7 গুণ 42 2 টো তলত নমাই দিয়া 5 টো তলত নমাই দিয়া দশমিকটো তলত নমাই দিয়া এতিয়া এই 5 ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 3 4 পৰা 4 গলে শূন্য থাকিব হেতু লিখা দৰকাৰ নাই এতিয়া চোৱা এই 7 3 ত নাযায় এতিয়া যেহেতু ইয়াত দশমিক আছে সেই কাৰণে দশমিকটো ওপৰত লিখি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে 35 7 35 ত কেবাৰ যাব 5 বাৰ 5 7 গুণ কিমান 5 7 গুণ 35 এতিয়া এই 2 টো তলত নমাই দিয়া যেহেতু ইয়াত দশমিক আছে সেই কাৰণে ইয়াৰ লগত এটা কি আহিব 0 আহিব এতিয়া 7 20 ত কেবাৰ যাব 7 20 ত যাব 2 বাৰ 7 2 গুণ 14 20 ৰ পৰা 14 গলে কিমান থাকিব 6 যেহেতু ইয়াত দশমিক আছে সেই কাৰণে ইয়াৰ লগত এটা 0 আহিব এতিয়া 7 60 ত কেবাৰ যাব 8 বাৰ হয়নে 5 7 8 গুণ 56 7 8 গুণ 56 60 ৰ পৰা 56 গলে কিমান থাকিব 4 অৰ্থাৎ আমি কিমান পালো 66.52 66 দশমিক কিমান পালো আমি 52 বুলি লিখি দিয়া 52 আৰু ইয়াত লিখিবা বৰ্গ সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখা তেতিয়ালৈ লিখিবা সেন্টিমিটাৰ স্কয়াৰ বুলি লিখি দিবা এইটো হৈ গল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছা লিখিবা আৰু কাষত এইদৰে এটা বৃত্ত অংকন কৰি দিবা যাৰ ব্যাসাৰ্ধটো কিমান 4.6 সেন্টিমিটাৰ এইটো হল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰটো চোৱা কেনেধৰণে কৰিবা সি নম্বৰৰ সলিউশন সো ব্যাসাৰ্ধ কিমান দিয়া আছে 5.5 ইয়াত লিখিবা ব্যাসাৰ্ধ সমান সমান 5.5 সেন্টিমিটাৰ আৰু ইংলিশত লিখিবা ৰেডিয়াস সমান সমান 5.5 সেন্টিমিটাৰ এতিয়া আমি 5.5 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধলৈ এটা আমি কি কৰিব লাগিব বৃত্ত অংকন কৰিব লাগিব চোৱাচোন 5.5 ক'ত আছে ইয়াত আছে 5 সেন্টিমিটাৰ আৰু 5.5 টো হ'ব ইয়াত তোমালোকে এইদৰে 5.5 সেন্টিমিটাৰ জোখৰ স্কেলৰ পৰা জোখটো লৈ লবা কম্পাছৰ সহায়ত আৰু এইদৰে এটা আমি বৃত্ত অংকন কৰিব লাগিব এইদৰে তোমালোকে সাইডৰ এটা বৃত্ত অংকন কৰি লবা এইদৰে এটা বৃত্ত অংকন কৰি লবা এইদৰে এটা তোমালোকে বৃত্ত অংকন কৰি লবা এইদৰে এটা বৃত্ত অংকন কৰি লবা আৰু ইয়াৰ ব্যাসাৰ্ধটো কিমান 5.5 তোমালোকে এইদৰে স্কেলৰ সহায়ত 5.5 সেন্টিমিটাৰ জোখৰ এডাল ব্যাসাৰ্ধ অংকন কৰি দিবা 5.5 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ কালিটো উলিয়াব লাগিব সেইবাবে ইয়াত লিখিবা বৃত্তৰ কালি সমান সমান বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ সমান সমান লিখা পাই মানটো কিমান আছে 7/22 পূৰণ r স্কয়াৰ মান আছে ব্যাসাৰ্ধটো চোৱা কিমান দি আছে 5.5 স্কয়াৰ সমান সমান লিখা 7/22 7/22 লিখা পূৰণ লিখা 5.5 কেবাৰ লিখিব লাগিব দুবাৰ 5.5 পূৰণ 5.5 এতিয়া এই 5.5 ৰ লগত 5.5 টো আমি পূৰণ কৰিব লাগিব 55 বুলি লিখি লোৱা ইয়াতো 55 বুলি লিখি লোৱা যি কিটা দশমিক আছে এইকেইটা আমি পাছত বহাম 5 5 গুণ 25 25 ৰ 5 7 আছে 2 5 5 গুণ 25 25 আৰু 2 কিমান 27 5 5 গুণ আকৌ 25 ৰ 5 7 আছে 2 5 5 গুণ 25 আৰু 2 কিমান 27 এতিয়া যোগ কৰা 5 7 5 12 12 2 7 আছে 1 7 2 9 আৰু 1 10 10 শূন্য 7 আছে 1 2 1 3 যেহেতু চোৱা ইয়াৰ এটা ঘৰ আগত দশমিক আকৌ ইয়াৰো এটা ঘৰ আগত দশমিক আছে সেইবাবে আমি ইয়াত দুটা ঘৰ আগত দশমিক লিখিব লাগিব অৰ্থাৎ চোৱা কিমান পালো 30.25 ইয়াত লিখিবা 22 পূৰণ 30.25 আৰু তলৰ 7 ৰ 7 লিখা এতিয়া আমি এই 30.25 ৰ লগত এই যে 22 আছে 22 টো আমি পূৰণ কৰিম 22 টো পূৰণ কৰা 5 2 10 10 শূন্য 7 আছে
1 2 দুগুণ 4 আৰু 1 5 2 0 0 3 দুগুণ 6 তাৰপিছত আকৌ পূৰণ কৰা 2 টো দি 2 5 গুণ 10 10 শূন্য হাতত আছে 1 2 দুগুণ 4 1 5 2 0 0 3 দুগুণ 6 এতিয়া যোগ কৰা 0 5 5 আৰু 0 যোগ কৰিলে 5 6 আৰু 0 যোগ কৰিলে 6 6 আৰু 6 যেহেতু 6 ইয়াত দুটা ঘৰ আগত দশমিক আছে সেইকাৰণে ইয়াত দুটা ঘৰ আগত দশমিক লিখি দিয়া অৰ্থাৎ চোৱা কিমান পালো 665.50 আৰু তলত যেহেতু 7 আছে 7 লিখা এতিয়া এই 7 দি ওপৰৰ সংখ্যাটো হৰণ কৰা 665.50 7 দি হৰণ কৰা 7 66 কেবাৰ যাব 7 9 গুণ কিমান 63 0 টো তলত নমাই দিয়া 5 টো তলত নমাই দিয়া দশমিকটো তলত নমাই দিয়া 5 আৰু 5 টো তলত নমাই দিয়া 6 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 3 6 ৰ পৰা 6 গলে 0 এটো লিখি দিব নালাগে এতিয়া এই 7 35ত কেবাৰ যাব 5 7 গুণ কিমান হয় 35 0 টো তলত নমাই দিয়া 5 টো তলত নমাই দিয়া দশমিকটো তলত নমাই দিয়া 5 ৰ পৰা 5 গলে 0 এটো লিখিব নালাগে 3 ৰ পৰা 3 গলে 0 এটো লিখিব নালাগে যেহেতু ইয়াত দশমিক আছে সেইকাৰণে ইয়াত দশমিকটো লিখি দিয়া ওপৰত এতিয়া এই 7 50ত কেবাৰ যাব 7 বাৰ 7 7 গুণ কিমান হ'ব গৈ 49 50 ৰ পৰা 49 গলে কিমান থাকিব 1 যেহেতু ইয়াত দশমিক আছে সেইকাৰণে ইয়াত এটা 0 লিখা এতিয়া 7 10ত কেবাৰ যাব এবাৰ 7 1 গুণ 7 10 ৰ পৰা 7 গলে কিমান 3 অৰ্থাৎ চোৱা কিমান পালো আমি ইয়াত 95.71 বৰ্গ সেন্টিমিটাৰ আৰু ইংলিছত লিখিবা সেন্টিমিটাৰ স্কয়াৰ এটো হৈ গ'ল আমাৰ উত্তৰ সি নম্বৰত তোমালোকে ইয়াৰ পৰা চাই লিখি লবা আৰু কাখত তোমালোকে 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা বৃত্ত অঙ্কন কৰি দিবা অৰ্থাৎ আমাৰ হৰণ কৰাটো অলপ ভুল হৈছে ইয়াত চোৱা কি হৈছিল 5 কাটুন কিমান হৈছিল 35 যে হৈছিল ইয়াত এটা কি আহিব 0 আহিব ইয়াত এটা কি আহিব 0 এতিয়া চোৱা ইয়াত কিমান পালো 50 এতিয়া এই 50ত 7 টো কেবাৰ যাব 7 বাৰ হয়নে অৰ্থাৎ চোৱা ইয়াৰ এনসাৰটো কিমান হ'ব 07 হ'ব গৈ ইয়াত 07 হ'ব গৈ হৰণটো আমাৰ অলপ ভুল হৈছে তোমালোকে অলপ চাই লবা এনসাৰটো কিমান হ'ব গৈ 95.07 বৰ্গ সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ 2 ৰ সিৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই উত্তৰটো লিখি লবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দা ৰেডিয়াস এণ্ড ডায়ামিটাৰ অফ দা সাৰ্কেলস দোজ এৰিয়া ইজ গিভেন বিলো আৰু চোৱা অসমীয়াত কি কৈছে তলৰ বৃত্তবোৰৰ কালি দিয়া আছে ব্যাসাৰ্ধ আৰু ব্যাস নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3 ৰ এ নাম্বাৰৰ সলিউশন সো আমাৰ প্ৰশ্নত কি দিয়া আছে বৃত্তবোৰৰ কালি দিয়া আছে আমি ব্যাসাৰ্ধ আৰু ব্যাসটো উলিয়াব লাগিব সেইভাবে আমি ইয়াত লিখিম বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ যেহেতু চোৱা আমাৰ প্ৰশ্ন বৃত্তৰ কালিটো দিয়া আছে সেইভাবে আমি বৃত্তৰ কালি তলত লিখিম কিমান চোৱা দিয়া আছে 154 ইয়াত লিখিবা 154 সমান লিখা পাইৰ মানটো কিমান আছিল 7/22 পূৰণ r মানে হৈছে ব্যাসাৰ্ধ যেহেতু চোৱা আমাক কি কৈছে ব্যাসাৰ্ধটো উলিয়াব দিছে সেইভাবে তোমালোকে r স্কয়াৰ লিখি দিবা এতিয়া আমি চোৱা কি কৰিব পাৰি কোনাকুনিয়াকে পূৰণ কৰিব পাৰি এই যে 154 আছে 154 ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া এই 154 লগত 7 টো পূৰণ হৈ আছে 154 পূৰণ 7 সমান এই 22 ৰ লগত 1 টো পূৰণ হলে কিমান হ'ব 22 হ'ব গৈ অৰ্থাৎ 22 ৰ 22 লিখা পূৰণ r স্কয়াৰ লিখি দিয়া এতিয়া 154 ৰ লগত 7 টো পূৰণ কৰা 154 ৰ লগত 7 পূৰণ কৰা 4 7 গুণ 28 ৰ 8 আছে 2 5 7 গুণ 35 আৰু দিয়ে 37 ৰ 7 আছে 3 7 গুণ 7 7 আৰু 3 কিমান 10 অৰ্থাৎ চোৱা কিমান পালো 1078 আৰু চোৱা ইয়াত কি হৈছে এই 22 টো যেহেতু r স্কয়াৰ লগত পূৰণ হৈ আছে যেতিয়া এটা সংখ্যা আন এটা সংখ্যাৰ লগত পূৰণ হৈ থাকিব আৰু আমি সমানৰ ইটো চাৰি আনিম তেতিয়া সেই সংখ্যাটো কি হ'বগৈ এই চাইডত আহিলে সংখ্যাটো হৰণ হৈ যাবগৈ এই 22 টো তলত লিখিবা সমান আৰু ইয়াত r স্কয়াৰ লিখি দিয়া এতিয়া আমি এই 22 টো দি প্লাই 1078 টোক আমি কাটিব পাৰি সো আমি যদি এটো 11 দি যদি কাটো 11 দি কাটিলে কেবাৰ যাব দুইবাৰ 1078 সংখ্যাটোক যদি আমি 11 দি যদি কাটো কেবাৰ যাব চোৱাচোন 11 107 কেবাৰ যাব 11 10 গুণ 110 হয়নে 11 9 গুণ কিমান হ'ব 99 8 টো তলত নমাই দিয়া 7 ৰ পৰা 9 টো বিয়োগ কৰিব নোৱাৰি সেইকাৰণে ইয়াৰ পৰা 1 এটা ইয়াত ধাৰ কৰা 10 10 ৰ পৰা আকৌ 1 এটা ইয়াত ধাৰ কৰিলে কিমান হ'ব 17 17 ৰ পৰা 9 গলে কিমান থাকিবগৈ 8 আৰু যেহেতু ইয়াত 9 আছে 9 ৰ পৰা 9 গলে 0 লিখিব নালাগে আৰু 1 টোৰ পৰা যেহেতু আমি ইয়াত লৈয়ে গলো আৰু ইয়াত আছে 0 0 টো ইয়াত লিখিব নালাগে এতিয়া চোৱা 11 88 ৰ কেবাৰ যাব 11 88 ত যাব 8 বাৰ 8 11 কিমান 88 অৰ্থাৎ চোৱা কিমান পালো 98
11 দি কাটিলে সংখ্যাটো কিমান বাৰ যাব 98 এতিয়া আমি এই 2 দি 98 টো কাটিব পাৰি 2 দি 98 টো কাটিলে কেবাৰ যাবগৈ 2 দি 98 টো হৰণ কৰি চোৱাচোন কিমান বাৰ যায় 2 9 যাব 4 বাৰ 4 দুগুণ 8 8 টো তলত নমাই দিয়া আৰু 9 পৰা 8 গলে কিমান হ'ব 1 2 8 কেবাৰ যাব 9 বাৰ 9 দুগুণ 18 অৰ্থাৎ ছয় কিমান পালো 49 ইয়াত কিমান আছে 49 সমান সমান r স্কয়াৰ এতিয়া আমি এই 49 টোক কিমান কিমান লিখিব পাৰি 7 পূৰণ 7 বুলি লিখিব পাৰি 7 7 গুণ কিমান 49 সমান সমান r স্কয়াৰ লিখা অৰ্থাৎ ইয়াত 7 কেইটা আছে দুইটা 7 আছে ইয়াত দুইটা সমান সমান r স্কয়াৰ লিখা এতিয়া আমি এই ওপৰৰ দুইটোৰ লগত এই দুইটো কাটিব পাৰি অৰ্থাৎ চোৱা r সমান সমান আমি কিমান পালো 7 পালো অর্থাৎ r মানে হচ্ছে ব্যাসার্ধটো আমি কিমান পালো 7 পালো হয়নে অর্থাৎ আমি কব পারি যে রেডিয়াস RADIUS রেডিয়াস ইংলিশত হলে রেডিয়াস লিখিবা আৰু অসমীয়াত লিখিলে লিখিবা ব্যাসার্ধ সমান সমান কিমান পালো আমি 7 সেন্টিমিটার এতিয়া আমাক কি কৈছে প্ৰশ্নত কৈছে যে ব্যাসার্ধ আৰু ব্যাস উলিয়াবলে ইয়াত লিখিবা যে ব্যাস সমান সমান 2 পূৰণ 7 7 দুগুণ কিমান হ'বগৈ 14 সেন্টিমিটার ব্যাসটো কি হ'বগৈ ব্যাসার্ধৰ দ্বিগুণ হ'ব হয়নে সেইকাৰণে আমি 2 ৰে পূৰণ কৰিব লাগিব আৰু ব্যাসটোক ইংলিশত কি বুলি কোৱা হয় ডাইমিটাৰ DIMETER মিটাৰ ইংলিশত হলে ডাইমিটাৰ লিখিবা আৰু অসমীয়াত হলে ব্যাস বুলি লিখিবা অৰ্থাৎ ব্যাস হ'বগৈ ব্যাসার্ধৰ দ্বিগুণ মানে 2 ৰে পূৰণ কৰি দিবা অৰ্থাৎ ব্যাসার্ধ যদি 7 হয় ব্যাসটো কিমান হ'বগৈ 14 সেন্টিমিটার আৰু এটো হৈ গ'ল আমাৰ 3 এর উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা ইয়াৰ পাছত চোৱা বি নাম্বাৰটো কেনেধৰণে কৰিবা বি নাম্বাৰৰ সলিউশন সো ইয়াত কি দিয়া আছে বৃত্তৰ কালি দিয়া আছে সেইভাবে তোমালোকে ইয়াত লিখিবা বৃত্তৰ কালি সমান সমান বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ যেহেতু আমাৰ প্ৰশ্নত বৃত্তৰ কালি দিয়া আছে কিমান 7 ভাগৰ 550 সেইভাবে তোমালোকে ইয়াত লিখা 7 ভাগৰ 550 সমান সমান পাইৰ মানটো কিমান হ'বগৈ 7 ভাগৰ 22 পূৰণ r স্কয়াৰ মানে হৈছে ব্যাসার্ধ যেহেতু আমাক ব্যাসার্ধটো উলিয়াব দিছে সেইভাবে তোমালোকে ইয়াত r স্কয়াৰ লিখি দিয়া এতিয়া ইয়াত লিখা 550 তলৰ 7 লিখা আৰু এই সমান সমানৰ ইটো সাইডে যেতিয়া সোঁ সাইডৰ পৰা সংখ্যাটো আহিব তেতিয়া তলৰ সংখ্যাটো ওপৰত বহিব আৰু ওপৰৰ সংখ্যাটো তলত বহিব সমান সমান লিখা r স্কয়াৰ লিখা এতিয়া আমি এই ওপৰৰ 7 টো এই তলৰ 7 ৰ লগত কাটাকাটি কৰিব পাৰি আৰু এই 22 টোক আমি 11 ৰে কাটিব পাৰি 11 দি 22 টো কাটিলে কেবাৰ যাব দুবাৰ আৰু 11 দি 55 টো কাটিলে কেবাৰ যাব 5 বাৰ যেহেতু লগত এটা 0 আছে ইয়াৰ লগত এটা 0 দি দিয়া এতিয়া এই 2 দি 50 টো কাটি দিয়া 2 দি 50 টো কাটিলে কেবাৰ যাব 25 বাৰ অৰ্থাৎ ইয়াত কিমান আছে 25 সমান সমান আৰু ইয়াত আছে r স্কয়াৰ এতিয়া চোৱা এই 25 টোক আমি কিমান কিমান লিখিব পাৰি 5 পূৰণ 5 বুলি লিখিব পাৰি 5 5 গুণ 25 সমান সমান r স্কয়াৰ লিখা অৰ্থাৎ ইয়াত 5 কেইটা আছে দুটা 5 আছে দুটা 5 স্কয়াৰ সমান সমান ইয়াত r স্কয়াৰ লিখা এতিয়া আমি এই দুইটোৰ লগত এই দুটো কাটিব পাৰি অৰ্থাৎ চোৱা r সমান সমান কিমান পালো আমি 5 r মানে হৈছে ব্যাসাৰ্ধ কিমান পালো 5 সেন্টিমিটাৰ হয়নে অৰ্থাৎ ইয়াত লিখিবা ব্যাসাৰ্ধ আৰু যাক ইংলিশত কোৱা হয় ৰেডিয়াস সমান সমান কিমান পালো আমি 5 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ ব্যাসটো উলিয়াব লাগিব যেহেতু আমাক প্ৰশ্নটোত কৈছে যে ব্যাস উলিয়াবলৈ সেই কাৰণে এই 5 ৰ লগত 2 টো পূৰণ কৰা 2 ৰ লগত 5 টো পূৰণ কৰা কিমান হ'ব 5 দুগুণ 10 ইয়াত লিখি দিবা সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখা তেতিয়া হলে লিখিবা ডাইমিটাৰ মিটাৰ এটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দা কষ্ট অফ পলিশিং অফ এ সার্কুলার টেবল অফ রেডিয়াস 3 মিটার ইফ দা কষ্ট অফ এক্সপেন্ডিচার ইজ ₹30 পার স্কয়ার মিটার আৰু অসমীয়াত কি কৈছে 3 মিটাৰ ব্যাসৰ এখন বৃত্তাকৃতি টেবুলত ৰং লগাওতে কিমান খৰচ হ'ব যদিহে প্ৰতি বৰ্গমিটাৰত খৰচ হয় 30 টকা আৰু পাইৰ মানটো ইয়াত দিয়া আছে 3.14 লোৱা অৰ্থাৎ কেনেধৰণে কৰিম নাম্বাৰ 4 ৰ সলিউশন ইয়াত দিয়া আছে ব্যাসটো কিমান দিয়া আছে 3 মিটাৰ এতিয়া আমি ব্যাসাৰ্ধটো উলিয়াব লাগিব ইয়াত তোমালোকে লিখিবা ব্যাসটো যদি 3 মিটাৰ হয় ব্যাসাৰ্ধটো কি হ'বগৈ ইয়াৰ আধা হ'বগৈ আৰু 3 ৰ আধা কিমান হ'বগৈ 1.5 মিটাৰ হ'বগৈ 1.5 মিটাৰ হ'বগৈ আৰু ইংলিশত লিখিবা ৰেডিয়াস সমান সমান 1.5 মিটাৰ m বুলি লিখিবা এতিয়া আমি জানো যে বৃত্তৰ
কালি সমান সমান বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ এতিয়া পাইৰ মানটো কিমান ল'ব দিছে আমাক পাইৰ মানটো ল'ব দিছে 3.14 পূৰণ r স্কয়াৰ r মান হৈছে বেখাৰটো চোৱা কিমান আছে 1.5 পূৰণ 1.5 যেহেতু দুবাৰ আছে এই কাৰণে আমি বেখাৰটো দুবাৰ লিখিব লাগিব এতিয়া 1.5 ৰ লগত 1.5 টো পূৰণ কৰা 1515 দশমিক কিটা আমি পাছত লিখিম 5 5 গুণ 25 25 ৰ 5 আৰু আছে 2 5 1 গুণ 5 5 2 7 5 1 গুণ 5 1 1 গুণ 1 5 7 5 12 12 2 আছে 1 1 1 2 অৰ্থাৎ চোৱা কিমান পালো 225 3.14 পূৰণ আৰু চোৱা যেহেতু ইয়াত এটা কৰাৰ আগত দশমিক ইয়াৰো এটা কৰাৰ আগত দশমিক সেই কাৰণে ইয়াত দুটা কৰাৰ আগত দশমিক লিখা অৰ্থাৎ চোৱা কিমান পালো 2.25 এতিয়া এই 2.25 ৰ লগত 3.14 পূৰণ কৰা 2 2 5 3 1 4 এই যোনকেইটা দশমিক আছে সেই দশমিক কেইটা আমি পাছত লিখিম 4 5 গুণ 20 20 ৰ 0 হাতত আছে 2 4 2 গুণ 8 8 2 10 10 ৰ 0 হাতত আছে 1 4 2 গুণ 8 1 9 5 1 গুণ 5 2 1 গুণ 2 2 1 গুণ 2 3 5 গুণ 15 15 ৰ 5 হাতত আছে 1 3 2 গুণ 6 আৰু 1 7 3 2 গুণ 6 0 5 5 2 7 7 আৰু 9 কিমান 16 16 6 হাতত আছে 1 7 2 9 আৰু 1 10 10 ৰ 0 হাতত আছে 1 6 আৰু 1 কিমান 7 আৰু যেহেতু 6 ইয়াত দুটা কৰাৰ আগত দশমিক ইয়াৰো দুটা কৰাৰ আগত দশমিক আছে এই কাৰণে আমি চাৰিটা কৰাৰ আগত দশমিক লিখিম 1 2 3 4 অৰ্থাৎ কিমান পালো 7.0650 7.0650 ইয়াত লিখা 50 অৰ্থাৎ চোৱা বৃত্তৰ কালি কিমান পালো আমি 7.0605 বৰ্গ মিটাৰ অৰ্থাৎ এতিয়া লিখিবা 1 বৰ্গ মিটাৰত ৰং কৰোতে 1 বৰ্গ মিটাৰত ৰং দিওঁতে খৰচ হয় খৰচ সমান সমান কিমান টকা হয় চোৱাচোন 30 টকা হয়নে 30 টকা অৰ্থাৎ 1 বৰ্গ মিটাৰত ৰং দিওঁতে খৰচ হয় 30 টকা আৰু 7.0650 বৰ্গ মিটাৰত ৰং দিওঁতে কিমান টকা খৰচ হ'ব ইয়াৰ লগত আমি 30 টো পূৰণ কৰিব লাগিব সেইবাবে ইয়াত লিখিবা 7.0605 বৰ্গ মিটাৰত ৰং দিওঁতে খৰচ সমান সমান 7.0605 ৰ লগত 30 টো পূৰণ কৰা 30 টো পূৰণ কৰাচোন ইয়াৰ লগত 0 0 0 5 0 0 6 0 0 0 0 0 7 0 0 এটা কৰি দিয়া 3 0 0 3 5 গুণ 15 15 5 হাতত আছে 1 3 6 গুণ 18 18 আৰু 1 19 19 ৰ 9 হাতত আছে 1 3 0 0 1 ৰ 1 টো লিখি দিয়া 3 7 গুণ 21 0 0 5 9 1 1 2 যেহেতু চোৱা ইয়াত কি আছিল চাৰিটা ঘৰ আগত দশমিক আছিল সেইবাবে তোমালোকে ইয়াত লিখা চাৰিটা ঘৰ আগত দশমিক লিখি দিয়া 1 2 3 4 অৰ্থাৎ চোৱা কিমান পালো আমি 211.95 211.95 এই 95 ৰ পিছত যে জিৰ' কেইটা আছে এইকেইটা নিলিখিলেও হ'ব আৰু ইয়াত লিখি দিবা যে ইয়াত লিখিবা তোমালোকে টকা বুলি লিখি দিবা অৰ্থাৎ 7.0605 বৰ্গ মিটাৰত ৰং দিওঁতে কিমান টকা খৰচ হ'ব 211.95 টকা খৰচ হ'ব এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ আজিলৈ ইমানতে থাকক আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ আমাৰ নেক্সট ভিডিঅ'টোত আমি 5 নম্বৰৰ পৰা বাকি যিখিনি আমাৰ প্ৰশ্ন দিয়া আছে এক্সাৰসাইজ 11.3 সেই প্ৰশ্নকেইটা সমাধান কৰিম আজিৰ কাৰণে ধন্যবাদ